মানকাছাৰত ধ্বংসযজ্ঞ চলাইছে মেঘালয় গাৰো পাহাৰৰ পানীয়ে। প্ৰচণ্ড গতিত নামি অহা মেঘালয় গাৰো পাহাৰৰ পানীয়ে ভাঙি লৈ গ'ল পূৰ্বাঞ্চলৰ কেইবাটাও লোক নিৰ্মাণ বিভাগৰ মূল পথ। কালাপানী বাঘাপাৰাৰ সংযোগীৰ লোক নিৰ্মাণ বিভাগৰ মূল পথৰ বাউচকাটাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখৰ ভাঙি বিদ্যালয়খনো ক্ষয়ক্ষতি কৰে। মূল পথ ভাঙি শূন্য বিচ্ছিন্ন কৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থাত ব্যাহত হৈ পৰাৰ পৰিলক্ষিত হৈছে। ইফালে ডিয়াৰাৰ সাদুল্যবাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ মূল পথৰ কাজিপুৰত ভাঙি যোৱাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ জলমগ্ন হোৱাৰ লগতে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। উল্লেখ্য যে ডিয়াৰাৰ সাদুল্যবাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ মূল পথটোৰ নিৰ্মাণধীন হৈ আছিল যদিও ইয়াৰ আগতেও মেঘালয় গাৰো পাহাৰৰ পানীয়ে একে স্থানতেই ভাঙি যোৱাৰ পিছত পুনৰ মেৰামতি কৰা হৈছিল। যদিও পুনৰ আকৌ ভাঙি লৈ গ'ল মেঘালয় গাৰো পাহাৰৰ পানীৰ প্ৰচণ্ড সোঁতে। হয়, চাওক, নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ এই গাৰো পাহাৰৰ পৰা নামি অহা ঢলে আমাৰ এই বৃহত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহত্তৰ ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছে। গতিকে দেখা গৈছে যে আমাৰ ইয়াৰ ৰাস্তা ঘাট পুখুৰী ঘৰ বাৰী সব উঠাই লৈ গৈছে আমাৰ এই গাৰো পাহাৰৰ পৰা নামি অহা ঢলে। গতিকে এইটো আজিয়ে নহয়, এইটো আমাৰ বছৰে বছৰে চলি আছে। এইটো আমাৰ সদায় এটা সমস্যাৰ সন্মুখীন আমি হৈ থাকিব লগা হৈছে। গতিকে আজিৰ দিনত এইখন দেশ বোলে ডিজিটেলাইজ দেশ। গতিকে আজিৰ দিনত আমি এনেকুৱা এখন ক্ষতিগ্ৰস্তৰ মুখত পৰিব লাগে, এইটো আমাৰ চৰকাৰে কোনো চকু কাণ দিয়া নাই। কিয় দিয়া নাই এইটো আমি ধৰিব পৰা নাই, বুজিব পৰা নাই। আমাৰ ইয়াত হেজাৰ হেজাৰ লাখ লাখ মানুহৰ ঘৰ বাৰী, আমাৰ ইয়াৰ ইমান জনবসতি ঘন জনবসতি থকাৰ পাছতো ইয়াত কিয় এনেকুৱা গুৰুত্ব দিয়া নহয় বুজি নাপাওঁ। এইটো এটা ৰাস্তা বহুত ক্ষতি হৈছে। আমাৰ পাটাঙিতলাৰ ৰাস্তা এখন উঠাই লৈ গৈছে, একদম ডিয়াৰাটো সাদুল্যবাৰী মেইন ৰোড হয়, আমাৰ যাতায়াতৰ একমাত্ৰ যোগাযোগৰ ৰাস্তা এইটো। আৰু আমাৰ বাউচকাটা যোনটো আমি বেংগেৰবিটাৰ পৰা কালাপানী সাদুল্যবাৰী হাটচিংমাৰীলৈ যোৱাৰ একমাত্ৰ ৰাস্তা বাউচকাটাৰ, এইটো ৰাস্তা উঠাই লৈ গৈছে। গতিকে আমাৰ ইয়াৰ মানুহ বেছিভাগ কৃষিজীৱী মানুহ, গতিকে কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। খেতি বাতি, আমাৰ মৎস্য পালন, পুখুৰী ডাঙৰ ডাঙৰ পুখুৰীবোৰ উঠাই লৈ গৈছে। হাজাৰ হাজাৰ পুখুৰী নষ্ট হৈছে, হাজাৰ হাজাৰ পুখুৰীৰ মাছ বিলীন হৈ গৈছে, আৰু বহুতো খেতি বাতি নষ্ট হৈছে, ধান নষ্ট হৈ গৈছে। গতিকে ইয়াৰ ফলত আমাৰ চৰকাৰক অলপ চকু কাণ দিব লাগে। আমি আহ্বান জনাম চৰকাৰক যে আমাৰ এই বৃহত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত এখন পাৰ্মানেণ্ট এইটো সমস্যাৰ সমাধানৰ এটা সলিউশ্যন কৰি দিব লাগে। হাটচিঙিমাৰীৰ পৰা ৰুমিউৰ মেহেদি ৰিপৰ্ট, মাই নিউজ চেনেল।